আৰু আমাৰ লগত অমৰদাও আছে ভোকলা নহয় আপোনাক তাৰ আগত কেইটামান প্ৰশ্ন সুধিম আপুনি ধুনীয়াকৈ উত্তৰ দিব কি যি প্ৰশ্ন সুধা ইমান প্ৰশ্ন সুধি স্কুলত থাকিব লাগে ঠেট মাষ্টৰণী হৈ থাকিব পাৰিবি এই ঠেট নহয় হে টেট টেট মাষ্টৰ আপোনাক প্ৰশ্ন সুধিম আপুনি ধুনীয়াকৈ উত্তৰ দিব আপুনি মালভূমি কাক বোলে জানে এই চবে জানে চবতে কৈয়ে থাকোঁ মালভূমি কাক বোলে যিটো ভূমিত বহি চেঙেৰাপে বুঢ়াত লাগি মালটো খাই তাকে বোলে মালভূমি কিন্তু এই দক্ষিণ ভেৰভেৰী গাঁৱত মাল খোৱা মানুহ নাই সেইকাৰণে অনুষ্ঠানটো সুন্দৰ হৈ আছে আৰু দক্ষিণ এই ভেৰভেৰী গাঁৱৰ প্ৰাথমিক খেলপথাৰ সৰভোগত কোনেনো হুলি কৈছে কোনে দাদাগিৰি কৰবা হাক দিছে আৰু বেয়া নবিধা দাদা হাত খুৰি হাত কোনোবা এটা গালি বাচি আমাক মেলাই মদ খোৱা বুলি এই কোনোবা আহিছে দেই বতাহ বৰষুণ আহিছে নে মানুহ আহিছে খুৰি হাত দেখছানে য'তে বাঘৰ ভয় ততে মৰণ হৈ কোনোবা এটা ওলাল আহি মদ খোৱা মানুহ ইয়াতে ইমান ধুনীয়া অনুষ্ঠানটো গণ্যমান্য অনুষ্ঠান মদ খোৱা মানুহ নাই শৃংখলাবদ্ধভাৱে অনুষ্ঠানটো উপভোগ কৰি আছে ই ক'ৰ পৰা মদ খাই আহিলেই বেয়া কথা নহয় ইফালে দাদা ইফালে আছো এইফালে আহিলে ভাল পাম দাদা হাত খুৰী হাত চাওকচোন বাৰু মই ইমান ধুনীয়াকৈ কৈ আছোঁ সৰভোগত ইয়াতে ভেৰভেৰী গাঁৱত মদ খোৱা মানুহ নাই বুলি এটা ওলাল আহি ভিচি উঠা এই ক'ত তিৰিমুখৰ মাজেদি মচি আহি দেৰি কৰিব নালাগে ইফালে ৰাস্তা ইফালে দি আছে মানে কি হ'ব ইয়াৰ লগত আৰু বেয়া পাইছে নেকি বাৰু আপোনালোকে আমি কৈ আছিলো মদ খোৱা মানুহ নাই বুলি ক'ৰ পৰা জানো ওলাল এইটো বেয়া নাপাব কাৰণ আজিকালি কি হৈছে চবতে মদ হেৰিকা কোনে দাদাগিৰি কৰিলে এই ভাল বা নালাগে ভেটৰে গেঞ্জিটো ভাল বুইটা ইফালে ভিচি উঠা মদ খাই ক'বাই নৰে গোটেই আমোল মোল গোন্ধাই আছে মুখ তই ইমান ধুনীয়া গণ্যমান্য অনুষ্ঠানটোত মদ খাই কি আহিছা মদ খালি সন্মান বাঢ়েই নে কমেই এইটো নহয় এইটো পানী বটল এইটোহে আচ্ছা দাদা হা আপুনি মদ খাই পাইছেনে জীৱনত মই মদ খাই পোৱা নাই আজিকালি মদ খালে কিমান কি হৈ থাকে তই দেখোন গমে পাইছা ৰাস্তাত দুৰ্যোগ দুৰ্ঘটনা ৰাইজ তাৰা ঘূৰি পেহী পেহা মামা খুৰা ই বোলে মদ খাব আৰে বান্দৰে নাৰিকলৰ মোৰ ক'ত বুজি আৰে এক পেক খাই চাবি না ফুটকি পানীটো আৰে এক পেক দাদাক গেলে সেইফালে আৰে এক পেক খাই চাবি না দাদা আৰে স্বৰ্গত আছে নে মত্যত আছে নে ভেৰভেৰীত আছে নে বঙাইগাঁৱত আছে হৰিয়া নপবি এক পেক খাই চাবি না যদি এক পেক খানা আরে উড়ি উড়ি যায় উড়ি উড়ি যায় মালটো খাওয়া উড়ি উড়ি আরে উড়ি উড়ি যায় উড়ি উড়ি যায় আরে রোদত ছোঁয়া গাড়ীত বহিলি তাপলা বুড়ি যায় চিনি পাইছো অনুষ্ঠান কিমান দুৰ্যোগ দুৰ্ঘটনা হৈছে চৰকাৰে ৱাইন শ্বপ খুলি দিছে আজিকালি হোটেল দেখা নাপা কেৱল ৱাইন শ্বপ দেখা পাবি ৰাস্তাত তই খাইছা ঠিকে আছে আমাৰ উঠি অহা নৱপ্ৰজন্মক সি কি শিক্ষা দিবি আজিকালি খাই চবে ধৰা নপৰা লাগি চব ভাল কিন্তু আমি এতিয়া সৰু সৰু চলিবিলাক উঠি আহিছি নহয় সেইবিলাক বেয়া ফালে যাই আছে ৰাস্তাত কিমান দুৰ্যোগ দুৰ্ঘটনা কিমান মানুহ বিধৱা হৈছে কিমান অকালতে মৃত্যু হৈছে সেইবিলাক দেখা পানে নাপা সেইকাৰণে মদ খাব নালাগে মদ খালি গোটেই সন্মানো যায় বিহু তিথি কোনোবাই একদিন খাইছি সদায় খাই পেলাই এতিয়া অবাদামি কৰি আছে বেয়া বোলা কথা নহয় দাদা মদটো বেয়া বস্তু বুলি চবে গম পায় আজি বেছিকে নিচা লাগিলে কালি হবে আজি বা নাখাওঁ কালি আকৌ ৰাতি মাৰি দে আৰে যদি অনুষ্ঠান পাতে বিহু যদি পাতে ফুৰ্তি কৰিব লাগে অলপ মদটো খাবাই লাগিব আৰে কাৰোবাৰ যদি বিয়া পাতে নাচবা লাগিলে মদটো খাবাই লাগিব তোলেনি বিয়া হ'লে মদ খাই আছিলে আরে মানুহ মৰলিও মদ খায় মানুহ জন্ম পালিও মদ খায় আরে মদটো বেয়া বস্তু বৰবি হয় আরে মদ খাওয়ার লগে লগে কারোবার স্বামী মরি গেছি কারোবার ডাঙার ল'ৰা ঢুকিয়ে গেছি কোনোবাই বাইক চলে গেছে এক্সিডেন্টত ঢুকিয়ে গেছি আরে মদটো কিয় খাব লাগে মদটো বৰবি বেয়া বস্তু নাখাব না আরে মদ নাখাওয়ার লগে লগে সমাজখন ধুনীয়া হ'ব শৃংখলাবদ্ধ হ'ব গতিকে সকলোৱে আজিৰ পৰা ইন দিছ টাইম ইন দিছ অনুষ্ঠান আজিৰ পৰা কোনো মদটো নাখাবি কেৱল মই খাম বাপা দাদা মই যাওঁ নেকি দাদা মই যাওঁ নেকি Okay, thank you so much. See you in the tomorrow morning. Morning. Morning ako lukpa po dato karo kita po manu kita. Khurihat dadahat beya na babi eta modor kana message dilu re khurihat. Amar soli gilak beya hoba jai ase. Ajikali ki hoisi manu gilakot japot chhatate ma napai. Kebol pai Rajanigonda Kepi Shikhar Bimol.
কিবা দেখোন চিকটটো খুলিলে খচক খচক মাৰি ওপৰত দিগি কৰি উৰাই দিয়ে সেই ধোঁৱাটোৰ লগতে আমাৰ উঠি অহা নৱপ্ৰজন্মৰ লাইফটো উৰি যায় কিন্তু গম নাপায় হয়নে নহয় বাৰু খাই চবে কিন্তু মাকৰ আছি বাপকৰ চাঠি তাৰ বিচৰ কাচা কাচি কাৰণ বেয়া বস্তুটো খোৱাৰ লগে লগে ওপৰত লাগি যাব লগা হয় ডিগি 3টা কোণা 40 টকাতে বৈধ খানা ধলং টপাম ভৰিহে পাক খাই নে হাতহে পাক খাই আৰু বা কি পাক খাই হিচাপে নাই গতিকে সেইবিলাক বস্তু খোৱা মানুহ আছে সেইকাৰণে আজিকালি মানুহবিলাক ইমান বছৰত লাগি যিয়েই নাখায় ইয়াতে ছাল মৰা বুঢ়া কিছুমান দেখা পাইছোঁ আৰু এই বুঢ়াবিলাক অনুষ্ঠানটো হৈ আছে সেইকাৰণে অনুষ্ঠানটো ভাল হৈ আছে আৰু কৈ আৰু বেয়াটো পোৱা নাই আপোনালোকে কিয়নো পাবই বেয়া ভাল পালেও আৰু আমাৰো বহুত বেছি ভাল লাগিল আপোনালোকৰ মাজত আহিব পাই অনুষ্ঠানটি বহুত বেছি দীঘলীয়া নকৰোঁ যিহেতু বহুতো শিল্পী এতিয়াও বাকী আছে গান গাব আপোনালোকে গান উপভোগ কৰিব নাচ বিয়া লগ আৰু আমাৰ এটা গান আপোনালোকৰ শুনিছিল নে বাৰু ঠাণ্ডাত ফাটে ছাল ইনষ্টাগ্ৰামৰ মাল কি চাবি সিহঁতৰ ৰঙা বগা গাল শিখৰ খোৱা দাঁত নুশুনো তোৰ মাত এই গাল লুকাই দিবি বেছি বেছি নকৰবি তই চেণ্ডেল উঠাম গাত এই গানটো এতিয়া লগাই দিব আমি নাচিম আপোনালোকে নাচিব লাগিব জোচটো ইমান কমি আছে আপোনালোকৰ কিহৰ কাৰণে বাৰু ৰাতি হৈছে চবৰে ঘুমতি লাগছে বা পাহাৰেই আমাৰ এতিয়া খিতেকে গান চাই ভাল পানে আমাৰ চিপিৰা খান চাই ভাল পা বাৰু খিতেকে চাব লাগিব চিপিৰা চাব লাগিব মনোৰঞ্জন দি থাব লাগিব দাদা হয় অঁ দাদা হ'ব দে কাণৰ ওচৰত ঠুকি দিছে আকৌ ক'বাও পৰা নাই পিঠি উঠা ভাস্কৰ দাও কম নহয় আকৌ বুন্দিয়াক চাৱা হুটা হুটাই আহি মৰা দে একো নাই দে লৈ যাবি দে মৰা ফুটিত বাকী নাই আকৌ তাৰ পালি ইয়াতে বিয়াখন পাতি দিওঁ নেকি তাক পিঠি উঠা ভাস্কৰ ভাস্কৰ দা ইফালে কিবা কৈছে সি ধুনীয়াকৈ কিবা এটা কথা কৈছে সম্বৰ্ধনা দিব লাগিব বুলি দিব বাৰু ভাস্কৰ দা বঢ়িয়া বুঢ়া তামোল হান চলিয়ে তই জল ফুলকা বাহৰ আখি এনেকৈ দুডালমান আছে তোৰ ধুতুৰি দাড়ি বুন্দিয়াৰ লগত নিমিলিব নেকি বাৰু ৰাইজ মিলিব নে আৰু ভাস্কৰ দাৰ বিয়াখন সোনকালে হ'ব লাগিব কিন্তু আৰু যুগ্ম জীৱনৰ শুভেচ্ছা থাকিল বিয়া হৈছেনে নাই ভাস্কৰ দা হোৱা নাই বাবা বন্ধ নকৰে ভাই কোনেনো দিলে এই সোপা কিবা কণা লোকে কিবা দি পেলবই ইহঁতে এইখিনিতে আমি সম্বৰ্ধনা জনাবলৈ লৈছোঁ আমাৰ ভাঙা টিভি কৌতুক গোষ্ঠীক ভাঙা টিভি কৌতুক গোষ্ঠীৰ খিতেকাই খ্যাত দীপজ্যোতি ডেকাক সম্বৰ্ধনা জনাব আমাৰ উদযাপন সমিতিৰ সাংস্কৃতিক সম্পাদক শ্ৰী পবিত্ৰ নাথে পবিত্ৰ তাৰ পেটটোত হেড নমস্কাৰ দিয়া হ'ল কৃষ্ণ কৃষ্ণ আপোনালোককো দেওঁ দে বেয়া পাইছে ন ফটো এটা মাৰে পিঠি উঠা দেহা বি নধৰা লাগি এনেকৈ পোজ দি থাকিম দে মই হলো বঢ়িয়াকৈ পবিত্ৰ নাম অপবিত্ৰ নকৰবি আৰু এখন জাপিৰে সম্বৰ্ধনা জনাব আমাৰ উদযাপন সমিতিৰ সদস্য ভাস্কৰ আছে দাদা হয় ভাস্কৰ দা ধন্যবাদ নহ'লেও হৈ বাৰিষা লুগাব পাৰিম দে জাপিটো ধন্যবাদ বাবা ৰামদেৱে কৈছিলে ভাস্কৰ দা যোনে নেকি কইনা কথা মতা উঠা বহা কৰে সি বোলা যোগাসন নকৰিলেও হয়